This content simmered near the Assam-Meghalaya border after Assam Forest Department chopped off over 6,000 betel nut trees in Upper Bamunigaon village in Boko under Bondapara Forest Office for a nursery under the Compensatory Afforestation Fund Management and Planning Authority scheme. The locals expressed strong resentment and said the authorities should have served an eviction notice before chopping off the betel nut plantations. খিলঞ্জীয়া ট্ৰাইবেল গাৰো মানুহে জংগলত বগবাস কৰি অহা মানুহ তেওঁলোকে খেতি বাতি কৰি কিনে অহা মানুহ আৰু এই খেতিখিনি তেওঁলোকে মোটামুটি 20-25 বছৰ আগতে তেওঁলোকে বগবাস কৰি আহি আছে গতিকে এই খেতি 25 বছৰ 20 বছৰ খেতি কৰাখিনি তেওঁলোকে যে উচ্ছেদ কৰিছে তেওঁলোকে যে কাটি ধ্বংস কৰিছে এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ডাঙৰ ভুল বুলি কিনে আমি ক'ব পাৰোঁ কাৰণ হয় মই গম পাই আছোঁ ৰাভাচোন অট'নমাছ কাউন্সিল মই ইচি হৈ কিনে মই গম পাওঁ য'ত মানে গাৰো মানুহ আছে য'ত বগবাস কৰি আছে য'ত মানে তেওঁলোকে খেতি বাতি কৰি আছে তেওঁলোকে গাৰো মানুহখিনিক নটিফিকেশ্যনটো দি আছে আৰু খেতি কৰা মানুহটো অকল গাৰো মানুহ নহয় না গতিকে উচ্ছেদ কৰক সকলোকে উচ্ছেদ কৰক অকল গাৰো মানুহ টাৰ্গেট লৈ কিনে কৰিব নালাগে সকলো মানুহে সম্প্ৰদায়ৰ মানুহে ইয়াতে খেতি বাতি মাটি কৰি কিনে তেওঁলোকে বগবাস কৰি আছে জীৱিকা কৰি আছে তেওঁলোকক সংস্থাপন দিয়ক সংস্থাপন দিয়াৰ পিছত তেওঁলোকে উচ্ছেদ কৰা কিবা কৰা কৰি থাকক মোৰ ক'ব লগা একো নাই আমি বাধা কৰিব নোৱাৰিল সোমাই নাপাল তাৰ পটকে আহিনা চব বাগানবিলাক কাটি দিল প্ৰায়তো তামোল কাটা 6,000 মান হ'ব সেনেকা যদি দ্বিতীয়বাৰত এনেকা কাম কৰিলে আমি মেঘালয়তে যাম বুলি আমি মনত ভাবি আছোঁ এতিয়া আমি ভাবিছোঁ দ্বিতীয়বাৰত নাকাটক ফৰেষ্ট ডিপাৰ্টমেণ্টে আৰু DFO ছাৰ আপোনালোকে বিবেচনা কৰক দ্বিতীয়বাৰত নাকাটক যদি কাটিলে আমি পাব্লিকে বেলেগ ব্যৱস্থা ল'ম বুলি ভাবি আছোঁ আমি Talking to East Mojo, Dimpy Bora, the DFO of Kamrup West Division, said that the authorities will evict more areas that falls under the reserve forest of the Campa scheme. She added that they will also take the help of police for a smooth eviction drive. Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.